গুড ইভিনিং, নমস্কাৰ। মই আমি বৰ্তমান লাইফ আহি আছোঁ আমাৰ ধেমাজি বিপণীৰ পৰা। আৰু আমি এনেই সদায় দুটাইম কৰোঁ লাইভ, কিন্তু আমি এতিয়া এইকেইদিন আমি 2বাৰ কৰিব পৰা নাই, কিয়নো ধেমাজি বিপণীখন অকণমান ৰিন'ভেশ্যন কৰি থকা হৈছে, বস্তু ইফালে ইফালে কৰি থোৱা হৈছে। মই সৰু এটা ৰিলছ বনাই আপোনালোকক দেখুৱাইছিলোঁৱেই, সেইটো কাৰণে আমি বিশেষ একো দুবাৰকৈ লাইভ কৰিব পৰা নাই। যিসকলে ৰেগুলাৰ বেচিছত আমাৰ লাইভ চায় তেখেতসকলে হয়তো মিছ কৰিব, বা কি হ'ল বোলে 2বাৰ লাইভ অহা নাই যে বুলি ক'ব। এইটো বাপৰে, এইটো উপায় নাই। 9,000 ন। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ। অকণ মেকআপ চেকআপ কৰি আহিবি, আকৌ ষ্টাইল কৰি আহিবি লোকৰ নিচিনাকৈ। আৰু দোকানখন ধুনীয়া হৈ লওক হেনো, সিহঁতৰ ডিমাণ্ডতে দোকানখন বনাই আছোঁ বাৰু। এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ, 9,000 ৰুপিছত ল'ব পাৰিব। আৰু আমাৰ গোটেইখিনি বিপণীৰ ভিতৰত সদায় ধেমাজি বিপণীখনত মানে আমাৰ ধেমাজিবাসীৰ কাৰণে সদায় আপোনালোকে বেষ্ট প্ৰাইচতে পাব। যিটো হ'লচেল ৰেট সেইটো ৰেটত সদায় আপোনালোকে পাই থাকিব। অন্য বিপণীখিনিত আমাৰ চেলটো উঠি গ'ল, কিন্তু এই বিপণীত আমাৰ ধেমাজি বিপণীত 365 ডেইজে আপোনালোকে অফাৰত থাকিব। 9,000 8,450 8,000 এই ফুলৰ টাপটো গুচাই দিয়া না, তেতিয়া চাব পাৰিব। 8,450 ৰুপিছত ল'ব পাৰিব। 8,000 হেৰি গীতা, এইখিনি অকণ এবাৰ হাৰি ল'লা জানো? নাই, তাতে চেণ্ডেল সোমাইছে ন। একবাৰ হেৰি কৰি লোৱাচোন, এবাৰ চাফা কৰি লোৱাচোন, নহ'লে পাতি এটা পৰা। এইযোৰ 9,000 9,000 ৰুপিছত এইযোৰ কাপোৰ ল'ব পাৰিব। বৰ্ষা গগৈ বাইদেউ, হেল্ল' বা হেল্ল'। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ, 6,540 ৰুপিছত ল'ব, হয়নে? 6,540 ৰুপিছত ল'ব পাৰিব। আমাৰ ধেমাজি বিপণীখনত যেতিয়া আহিলেও আপোনালোকে টচত 40% পাবই। সেইকাৰণে আপোনালোকে ধৰক যদি ভাবে, যদি চিন্তা কৰে ধেমাজিলৈকে বজাৰ কৰিবলৈ আহিম বুলি ক'লে, কেতিয়াও আপোনালোকৰ সেইটো কথাত চিন্তা কৰিবলগীয়া নহ'ব। ইয়াৰ দাম কিমান হ'ব চিলাই মেলি? 3,250 ৰুপিজ। এইযোৰ হৈছে পদ্মিনী কটনৰ, এইযোৰ ল'ব পাৰিব 3,250 ৰুপিজ উইথ ৰেডি টু ৱেৰ। আৰু ইয়াৰ পৰা যদি আপোনালোকে কাপোৰ লয় তেন্তে ইয়াতে অকণমান যদি আপোনালোকৰ হাতত সময় থাকে, আপোনালোকে ৰেডি টু ৱেৰটো ফ্ৰী পাব। ফ্ৰী নহয়, ৰেডি ৱেৰ ফ্ৰী নহয়, কেলে নহয়? এইযোৰ কাপোৰ তুমি যদি, আৰু এইযোৰ হৈছে 3,200। কাজা লগাব বিচাৰিছ নেকি বুলি? আচলতে আমাৰ গোটেইখিনি বিপণী ষ্টাফে মেনেজমেণ্টত তেখেতসকলে থাকে। এক্সট্ৰাকৈ নহয়। 3,250 ৰেডি টু ৱেৰ থাকিব। 3,250 ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে 3,250 ৰেডি টু ৱেৰ থাকিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। 9678284538 যোগাযোগ কৰিব পাৰিব। তোমাৰ ফোনটো ক'ত গ'ল? এই কৰি থৈ দিব লাগিছিলে। আৰু ইফালে হৈছে এইখিনি আমাৰ আৰম্ভণি যাত্ৰা দেই, বিয়াৰ কাৰণে। যিহেতু মোৰ ল'ৰা বিশাল, আনৰ বিয়া আমি এনেই ডিচেম্বৰত ঠিক কৰিছোঁ, 6 তাৰিখে ৰিচিপশ্যন। তাৰ কাৰণে আমি মানে গোটেই আমাৰ যিমানখিনি জেণ্টছ এমপ্লয় থাকিব, বা ধৰক এতিয়া পূৰ্ণিমা হাজবেণ্ডক দিব লাগিব, তেনেকৈ আৰু জোনালীৰ হাজবেণ্ডক, তেনেকৈ আমি চবকে ইনক্লুড কৰিছোঁ। সেইটো কাৰণে আমি ববলৈ ষ্টাৰ্ট কৰিছিলোঁ। এইখিনি মই লাইফত নেদেখাব কৈছিলোঁ, কিন্তু সিহঁতে লৈ আহিলে। আৰু বল বেলেগ কালাৰত আমি এনেকৈ কুৰ্তা পিচ অকণমান বনাম, য'ত সিহঁতে নিজৰ পচন্দৰ কালাৰ চইচ কৰি ল'ব। এইযোৰ হৈছে কেঁচাপাতৰ গাড়ী দিয়া, 2,200 টকাত ৰেডি টু ৱেৰ থাকিব। 2,200 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। 2,200 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। আৰু এইযোৰ হৈছে 3,000, এইযোৰ হৈছে পিয়ৰ নুনিত গাড়ী দিয়া, 3,950 টকাত ল'ব পাৰিব। 3,950 টকাত আপোনালোকে ল'ব পাৰিব। আমাৰ ধেমাজি বিপণীত যেতিয়া হ'লেও আহিলে আপোনালোকে টচত 40% অফ এভৰিডে পাব। 365 ডেইজ পাব। কটন কেঁচাপাতৰ চাদৰ ব্লেক আছে নেকি? ব্লেক গুৱাহাটীত মই দেখিছিলোঁ। আৰু এইযোৰ হৈছে মাটিশালৰ, যিটো এই কিবা দাগ লাগি আছে নেকি? ফোনটো অকণমান চোৱাচোন। এইযোৰ ল'ব পাৰিব 5,500 ৰুপিছত। এইফালে 5,500 ৰুপিছত ল'ব পাৰিব। এইযোৰ কাপোৰ অকণমান মই খেলি মেলি দেখিছোঁ বাৰু। আৰু এইযোৰ হৈছে চিল্ক কটনৰ, 1,800 ৰুপিছত ৰেডি টু ৱেৰ হৈয়ে আছে, 1,800 ৰুপিছত। আৰু আজি গৰিমাবা আমাৰ কাংকান ধেমাজি যোৰহাট বিপণীখনত আহি আমাক, যিটো আমাৰ সম্পূৰ্ণ হোৱা নাছিলে, আমাৰ প্ৰত্যেকখন বিপণীয়ে গৰিমাবা খোজ নিদিলে সম্পূৰ্ণ নোহোৱাৰ দৰে হৈ আছিলে। আজি গৰিমাবা তাত আহি আমাৰ যিটো
আধা খুৰীয়া হৈ আছিলে সেইটো সম্পূৰ্ণ কৰি দিলে থেংক ইউ গৰিমা বা একচুৱেলি গৰিমা বাহঁতৰ যোৰহাটত হেৰি চলি আছে শ্বুটিং চলি আছে গম পায় তাৰ শ্বুটিঙৰ ব্যস্ততাৰ মাজতে এক খন্তেক যিহেতু ক'লোঁ গৰিমা বা আপুনি খন্তেক সোমাই দিব কিন্তু দেই বুলি গৰিমা বা বাৰু এনেই যাম বুলি কৈ আছিল এইযোৰ খুব ধুনীয়া 5500 ৰুপিছত ল'ব পাৰিব তেনেকৈ কৈ আজি গৰিমা বা গৈ আমাৰ বিপণীত খোজ দি আমাৰ যি আধৰুৱা হৈ আছিলে সেই সম্পূৰ্ণ কৰি দিলে ধন্যবাদ গৰিমা বা আৰু এইযোৰ হৈছে কটন নুনি 2280 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি 2280 টকাত ৰেডি টু ৱেৰ থাকিব ৰেড আৰু ব্লেক কালাৰ মিচিং পদ্মিনী গেৰযোৰা আছে নেকি ৰেড এণ্ড ব্লেক চাগে আছেনে নাই নাজানো গেৰ নাই গুৱাহাটীত বহুতখিনি কাপোৰ সিহঁতক দিয়া হৈছে আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা আৰু এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 2280 টকাত 2280 টকাত ল'ব পাৰিব এইযোৰ হৈছে চাদৰখন পিয়ৰ নুনি চেল বৰ্ডাৰ মেখেলাখন হৈছে কোনে হয় জানো কাংকা কি হ'ল আৰু ইয়াৰ দাম হৈছে 5950 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰ নুনি গাড়ী দিয়া পিয়ৰ নুনি গাড়ী দিয়া অৰিজিনেল যিখন 3900 ৰুপিছত ৰেডি টু ৱেৰ থাকিব 3900 ৰুপিছত ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু আমাৰ ৰিন'ভেশ্যন চলি থকাৰ কাৰণে আমি 2 টাইম লাইভ কৰিব পৰা নাই গুড ইভিনিং বাইদেউ গুড ইভিনিং আৰু এইযোৰ হৈছে আমাৰ কি নামচাই যোৰা নামচাইৰ পৰা বহুত দিন হ'ল অহা নাই দেই সিহঁতে আহিব আৰু লাহে লাহে ইয়াৰ দাম কিমান 5750 টকামান পৰিব আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ টচ সূতাৰে ফুল কৰা ধুনীয়া যোৰা 4850 ৰুপিছত ল'ব পাৰিব 4850 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে ৰেচমিত কেঁচাপাত বোৱা বহুত ধুনীয়া বহুত কমফৰ্টেবল কাপোৰ মানে ছামাৰৰ বেষ্ট কমফৰ্টেবল কাপোৰ 4300 টকা ল'ব পাৰিব আৰু এইযোৰ হৈছে অফিচাৰ চইচ এইযোৰ কিন্তু আমাৰ শেষৰ কাপোৰ আছিলে আৰু বৰ বেছি ডিজাইনো নকৰিলে কেতিয়াবা বোৱনীকেইজনী অকণমান এলেহুৱা হৈ যায় কিন্তু পিন্ধিবলৈ বহুত ভাল পাব ইয়াৰ দাম হৈছে 4200 ৰুপিজ ধুনীয়া লাগিছে কাপোৰবোৰ থেংক ইউ ব্লেক টচৰ উকা মেখেলাখন 2300 টকা পৰিব বাইদেউ এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা টচ কটনৰ 5250 টকাত ল'ব পাৰিব 5250 টকাত ল'ব পাৰিব আৰু এইফালে হৈছে কটন অকণমান চপাই দিব লাগিব পৰিমা কটন কেঁচাপাতৰ শাৰী খুবেই ধুনীয়া কিমান 5700 টকামান পৰিব নেকি 5700 টকা তেনেকৈ পৰিব আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ আৰু আপোনালোকে যেতিয়া হ'লেও আমাৰ ধেমাজি বিপণীখন আমাৰ এনেই 6খন বিপণী লগতে 7খন বুলি ক'ব লাগিব জোনাই আৰু জাৰিমখন লৈ 7খনৰ ভিতৰত 6খন বিপণী আমাৰ ধেমাজিখন যিখন প্ৰপাৰ ধেমাজি মেইন যি আমি কওঁ যে ঘাইঘৰ ধেমাজিখনে মেইন ইয়াত আপোনালোকে আহিলে যেতিয়া হ'লেও টচত 40% আৰু এনি মেইন ছেট 17,000 কিমান 800 আৰু ছেকেণ্ড ছেট 15,500 তেনেকৈ কৈ আপোনালোকে পাব কিন্তু ধেমাজিত আহিলে পাব এইযোৰ 6,580 ৰুপিছত ল'ব পাৰিব এইযোৰ আৰু এইযোৰ হৈছে ডাইটছৰ 7,680 টকাত ল'ব পাৰিব গুড ইভিনিং বাইদেউ ভালে আছেনে ভালে আছোঁ বাইদেউ মই একেবাৰে মানে কি ক'ব আৰু ফ্ৰণ্ট কেমেৰাত লাইভ আহিবলৈ কাৰণে নিজৰ চেহেৰাটো একেবাৰে লায়ক নাইকিয়া হৈ গৈছে মই একদম কলিজনী হৈ গৈছোঁ সদায় বগীবিল গৈ আৰু এইযোৰ হৈছে পিয়ৰ টচৰ 7,080 ৰুপিছত ল'ব পাৰিব আৰু গৈ ভাল লাগে তাতে মানে কি হয় একদম হেৰি আৰু খুব চাংঘৰত লাহেকৈ বহি থাকিলেও ভাল লাগে আৰু বহি থাকিবতো নোৱাৰোঁ এনে জংঘলখিনি উকতি থাকোঁ আৰু এইযোৰ হৈছে 3,250 ৰুপিছত ৰেডি টু ৱেৰ পাব পদ্মিনী কটনৰ এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 3,350 ৰুপিছত ল'ব পাৰিব 3,350 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা কিমান হ'ব এইটো 30% মানে 5,750 টকাত ল'ব পাৰিব 5,750 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা খুবেই ধুনীয়া 4,850 এইখিনি কিন্তু মাটিশালত বোৱা 4,850 ৰুপিছত ল'ব পাৰিব মাটিশাল বুলি কওঁতে মোৰ কথা এটা ঘপকৈ আকৌ এইযোৰ মনত পৰিলে মনত পৰিলে এইযোৰ বহুত ধুনীয়া লাগিছে পদ্মিনীত কেঁচাপাত বোৱা দামটোৰ কাৰণে অকল মই পাপৰিকে চাব লগা হৈছে এতিয়া 4,850 ৰুপিজ আৰু এইযোৰ হৈছে কটন নুনি খুব ধুনীয়া কালাৰ কম্বিনেশ্যন খুব ভাল লাগিছে
2280 টকাত ল'ব পাৰিব। ৰেডি টু ৱেৰ থাকিব 2280 টকাত ৰেডি টু ৱেৰ থাকিব। এযোৰ হৈছে পিয়ৰ টচৰ গুণা আৰু মেৰুন সূতা দি কৰা 7080 টকাত ল'ব পাৰিব। 7080 টকাত ল'ব পাৰিব। 7080 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে ডাইটছৰ ধুনীয়া 7080 টকাত ল'ব পাৰিব। আমাৰ ধেমাজি বিপণীত আপোনালোকে যেতিয়া হ'লেও আহিলে এনি মেইনছে 17,800 কিন্তু অকল ধেমাজিত। আৰু এইযোৰ একে 7080 টকা ল'ব পাৰিব। এনি ছেকেণ্ডছত 15,500 ৰুপিজ। য'ত আপোনালোকে হ'লচেলে ইমানটো হয়তো তাৰ ওপৰতে ল'বলগীয়া হয়, কিন্তু আমি কাংকান ধেমাজি পৰিয়ালে সদায় যিহেতু আমাৰ 6খনৰ পৰা 7খন বিপণী আমাৰ নিজৰে আছে, সেইকাৰণে এইটো সুবিধা আমি ৰাইজক দিবলৈ কাৰণে ৰেডি হৈছোঁ। আৰু আমাৰ মেনেজমেণ্টে আলোচনা কৰিছে এইটো ক্ষেত্ৰত। ধেমাজিখনত যেতিয়া হ'লেও আহিলে টচত 40% যেতিয়া হ'লেও আহিলে পাব। ইয়াৰ দাম 7080 টকাত ল'ব পাৰিব। কিন্তু গুৱাহাটীবিলাকত অকণমান খং উঠি আছে আমাৰ সিহঁতে ষ্টাফ কেইগৰাকী কৈ আছে তেনেকৈ কৰিলে নহ'ব, কিন্তু তেনেকৈ কৰিবই লাগিব যিহেতু ধেমাজিখন হৈছে আমাৰ প্ৰথম। আৰু ইয়াৰ দাম হৈছে 7680 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ খুব ধুনীয়াকৈ বোৱা। এইযোৰ 8440 টকা 8440 টকাত ল'ব পাৰিব। 8440 টকাত ল'ব পাৰিব। এইযোৰ হৈছে কটননি ধুনীয়া যোৰা 2200 টকাত ল'ব পাৰিব। 2280 টকাত ল'ব পাৰিব। মোৰ এতিয়া এনেকুৱা হৈছে ফুলৰ কথা সুধিলে মানে ফটকে মনত ৰাখিব। এতিয়া ফুলৰ কথা মুখস্থ কৰি আছোঁ যে সেইকাৰণে অকণমান পাহৰা হৈছোঁ। কিন্তু এনেকৈ নহয় যে একেবাৰে পাহৰি গৈছোঁ না, আচলতে লাইভ কৰি থাকোঁতে বেলেগ কথা চিন্তা কৰি থাকিব নালাগে। এইযোৰ হৈছে কটননি 2280 টকা। এইযোৰ হৈছে মেখেলাখন হেভি ন, কটননি মেখেলাখন হেভি। দাম 2500 টকাত ৰেডি টু ৱেৰ কৰি ফ্ৰী শ্বিপিং থাকিব। একদম হোম ডেলিভাৰী ফ্ৰীকৈ পাব। ইয়াৰ দামো হৈছে 2280 টকাত ল'ব পাৰিব। 2280 টকাত আপোনালোকে ল'ব পাৰিব। আমাৰ ধেমাজি বিপণীখন হৈছে চাৰ্কিট হাউচৰ সন্মুখত ৰাজ হোটেলৰ কাষত, ফাৰ্ষ্ট ফ্ল'ৰ। খালি এণ্ট্ৰেঞ্চে বেক চাইডৰ পৰা সোমোৱাৰ কাৰণে বেয়া লাগে। আৰু গোটেইখিনি বিপণীয়ে মোৰ তেনেকৈ হ'ল পায়, পিছফালৰ পৰা সোমাব লাগে। আৰু এইযোৰ হৈছে টচত কটন বোৱা 5200 বহুত পিন্ধি ভাল পাব। 5200 টকাত ল'ব পাৰিব। এইযোৰ হৈছে খুবেই ধুনীয়া পদ্মিনীত কটন টচ বোৱা 4200 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ। এইযোৰ কাপোৰ কিন্তু মিছ নকৰিব। কোনোবাই যদি এতিয়া ল'ম বুলি ভাবি আছিলে, হয়তো কালাৰ অকণমান চোকা বুলি ভাবিব পাৰে, কিন্তু পিন্ধিবলৈ কাৰণে একদম বেষ্ট হ'ব। মই নিজে পাৰ্চনেলি কৈছোঁ যে এইযোৰ কাপোৰ বহুত পিন্ধিবলৈ কমফৰ্টেবল হ'ব আৰু ভাল পাব। কালাৰো ধুনীয়া। এতিয়া আকৌ পাপৰিকে চাব লাগে দামটো। 5250 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচা পাট বোৱা 4850 ৰুপিজ। এইযোৰো কিন্তু ধুনীয়া 4850 ৰুপিজত ল'ব পাৰিব। এইযোৰ হৈছে ৰেচমিত কেঁচা পাট বোৱা আৰু ফুলখিনি হৈছে টচ সূতাৰে কৰা, খুব ধুনীয়া। কিন্তু একদম ছামাৰৰ বেষ্ট কালেকশ্যন, য'ত আমি নতুনকৈ বনাইছোঁ আপোনালোকৰ কাৰণে। আৰু মেটেৰিয়েলটো আপোনালোকে একদম একো ডিফেক্ট ভিজিট কৰিবলৈ অপশ্যনে নাপাব। 4300। আৰু এইযোৰ হৈছে পিয়ৰ টচৰ কেচ বচা ডব মৰা, য'ত কেতিয়াও আমি ইয়াক একো ডিজাইন চেঞ্জ কৰিবলগীয়া নহয়। সদায় আমি ক'ব পাৰোঁ যে এইযোৰ কাপোৰ সদায় এভাৰগ্ৰীণ। এই ধুনীয়া টচৰ যোৰা ল'ব পাৰিব। 6550 টকাত ৰেডি টু ৱেৰ পাব। এইযোৰ হৈছে পিয়ৰ টচৰ ব্ৰকেডত। আৰু এই কালাৰ খুব চলিছে, ভালো পায় মানুহৰ মনৰ ভাল লগা ভাল পোৱা কালাৰবোৰ সদায় চেঞ্জ হৈ থাকে আৰু চেঞ্জ হৈ থাকিব লাগে। এইযোৰ হৈছে 7080 টকাত ল'ব পাৰিব। পিনাক্ষী জুবলি গগৈ বাইদেউ গুড ইভিনিং বাইদেউ। এইযোৰ হৈছে চাদৰখন পিয়ৰ নুনি, মেখেলাখন হৈছে টচ নুনি, ব্লাউজ পিছো টচ নুনি। 5250 টকা ল'ব পাৰিব। আৰু এইযোৰ হৈছে ডাই টচৰ খুব ধুনীয়া কালাৰ, একদম ইংলিছ কালাৰ, মানে ষ্টেণ্ডাৰ্ড কালাৰ। আৰু ইয়াৰ দাম হৈছে 6500 টকাত ল'ব পাৰিব। 6540 টকাত ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ডাই টচৰ গল্ডেন গুণা 7080 টকা। চাদৰখনতকৈ মেখেলাখন হেভি, কিন্তু এইটো অৰিজিনেল গুণা নহয়, কিন্তু গুণা হয়। গুণাৰ বহুতটা কোৱালিটি আছে, যেনেকৈ মুগাৰ হৈ যাব। মুগাৰ আপোনাৰ গুণা বেলেগ থাকে, আৰু মুগাৰ পাতত লগোৱা গুণাবোৰ বেলেগ থাকে বাৰু, অলপ দাম বেছি হয় তাতে। এইখিনি কিন্তু ইমান ভালটো নহয়। 7080
7,080 টকাত এইযোৰ ডাইটছৰ কাপোৰ ল'ব পাৰিব। আৰু কটন নুনি আপোনালোকে ভাল পালে ল'ব, বেয়া পালেগে এনেই কিন্তু কটন নুনি কাপোৰযোৰ নল'ব বুলি ক'ম। পিন্ধিবলৈ ভাল হ'লেও নল'ব, বহুত চলি ফাহি যায়, গেৰাণ্টি নাই তাৰ। 7,080 টকাত এই ডাইটছৰ ধুনীয়া যোৰা ল'ব পাৰিব, কোনো গেৰাণ্টি নাই। উকা টচৰ মেখেলা আছে, বহুত ধুনীয়া ধুনীয়া মেখেলা আছে বৈ থোৱা। উকা টচৰ মেখেলাখন আপোনালোকৰ 2300 টকা পৰিব। এইযোৰ 6,580 ৰুপিছত ল'ব পাৰিব, 6,580 ৰুপিজ। আৰু এইযোৰ হৈছে 8,400 টকা, খুবেই ধুনীয়া। 8,400 টকাত ল'ব পাৰিব, 8,400 টকাত ল'ব পাৰিব। এইযোৰ হৈছে পিয়'ৰ টচৰ, খুব ধুনীয়া। আৰু এই ডিজাইনটো টচত আমাৰ তেখেতে নিজে বনাইছে দেই, কিন্তু খালি কালাৰ কম্বিনেশ্যনটো মোৰ ইমান পচন্দ নহ'ল। ইয়াতে কালাৰটো অকণমান বেলেগ লগাব লাগিছিলে। এইযোৰ ল'ব পাৰিব 9,000 ৰুপিছত, কিন্তু কাপোৰযোৰ ধুনীয়া। এইযোৰ হৈছে পিয়'ৰ টচৰ, কিমান 9,050 ৰুপিছত ল'ব পাৰিব, 9,050 ৰুপিছত ল'ব পাৰিব। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 যোগাযোগ কৰিব পাৰিব। এইযোৰ হৈছে পিয়'ৰ টচৰ, খুব ধুনীয়া যোৰা। আৰু এই ধুনীয়া যোৰা ল'ব পাৰিব, কিমান 9,000 ৰুপিছত ল'ব পাৰিব, 9,000 টকাত ল'ব পাৰিব, 9,000 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে পিয়'ৰ টচৰ, গোটেইখিনি খুব ঘন বুটা আছে, ধুনীয়া। 7,680 টকাত ল'ব পাৰিব, 7,680 টকা। আৰু গুৱাহাটীত ৰিডাকশ্যনৰ কাপোৰ অকণমান জমা হৈছেগৈ, আকৌ ইয়াৰ পৰাও দিয়া হ'ব। সেইটো কাৰণে বিশেষকৈ স্পেচিয়েলি পাপুৰিয়ে যাব এইবাৰ মই মানে এইকেইদিন এতিয়া গুৱাহাটী নাযাওঁ যে। এইযোৰ হৈছে কটন কেঁচা পাটৰ, চিম্পুলত খুব ধুনীয়া, 3,850 টকা, 4,250 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া, এইখিনি কালাৰ কম্বিনেশ্যন খুব ধুনীয়া। এতিয়া ছামাৰ ৱেৰ, ছামাৰ কালাৰ যিটো আমি কওঁ, দামটো 4,200 টকাত ল'ব পাৰিব। সেইকাৰণে কেইদিনমান পাছত পাপুৰিয়ে যাব। আমাৰ নাও দুখন আহি আছে, সেই নাও দুখন অহাৰ পাছতহে যায়, সেইকাৰণে ৰখিব লাগিব। আৰু এইযোৰ হৈছে চিল্ক কটনৰ, 1,800 ৰুপিছত ল'ব পাৰিব। সেইকাৰণে সেই নাও দুখন অহাৰ পাছতহে যাব হেনো। কি কৰিম আৰু, হ'ব তেন্তে, আৰু তেনেকৈ হ'ব। আৰু এতিয়া তাকে কেইদিনমান পাছত ৰিডাকশ্যনৰ কেইটামান চাগে পাপৰি গ'লে চাই মেলি দিব পাৰিব। যিহেতু যোনে মেইন ঘাইঘৰত থাকে 3,600 টকা ল'ব পাৰিব। যোনে মেইন ঘাইঘৰত থাকে সিয়ে গোটেইখিনি বস্তু বুজি পায় বুলি যে কয়, সেইকাৰণে পাপৰি ইয়াৰ পৰা যাব, গৈ বস্তু লৈ যাব। আৰু তাতো অকণমান আছে কিবা কিবি, ঢেৰ অকণমান হেৰি হৈছে। আৰু এইযোৰ ল'ব পাৰিব 8,400 টকাত পিয়'ৰ টচৰ। সেইকাৰণে তাই গ'লে মানে তাত আপোনালোকে কেইটামান ৰিডাকশ্যনৰ গুৱাহাটীত পাব। আৰু এইযোৰ হৈছে হোৱাইট টচৰ, খুব ধুনীয়া। আৰু হোৱাইট কালাৰবিলাকত অকণমান টুকটাক দাগ থাকিবই, কিন্তু হোৱাইট টচৰ পিয়'ৰ পাটৰ ছিংগল হেভি মেখেলা গুৱাহাটীত আছে, আমাৰ ইয়াত শেষ হৈ গ'ল। ইয়াৰ দাম হৈছে 6,540 টকা। আৰু এইযোৰ হৈছে ডাইটছৰ, চাদৰখনতকৈ মেখেলাখন হেভি, 7,080 টকাত ল'ব পাৰিব, 7,080 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া ডাইটছৰ, 7,080 টকাত ল'ব পাৰিব, 7,080 ৰুপিছত ল'ব পাৰিব। ধুনীয়া যোৰা হোৱাইট টচৰ দেখাব, হোৱাইট টচৰ আমাৰ লাইফটো শেষ হ'লে আপুনি চাব পাৰিব, দেখুৱাই আছোঁ বাৰু। এইযোৰ হৈছে ডাইটছৰ, খুব ধুনীয়া যোৰা। আৰু এই ডাইটছৰ ধুনীয়া যোৰা ল'ব পাৰিব, 7,080 ৰুপিজ। এইকেইটা একে নেকি? আৰু এইযোৰ হৈছে হোৱাইট টচত এৰী সূতাৰে ফুল কৰা, 7,680 ৰুপিছত ল'ব পাৰিব, 7,680 ৰুপিজ। আৰু এইযোৰ হৈছে 7,680 ৰুপিছত ল'ব পাৰিব। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। আৰু আমাৰ ধেমাজিৰ পৰা চাগে একেদিন সদায় এবেলাহে লাইভ হ'ব, যিহেতু অকণমান ৰিন'ভেশ্যনৰ কামো চলি আছে। এইযোৰ হৈছে 7,680 ৰুপিজ, একদম ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে কেঁচা পাটৰ, কটন কেঁচা পাটৰ ধুনীয়া লাইট ৱেইট যোৰা, 4,200 ৰুপিছত ল'ব পাৰিব, 4,200 ৰুপিছত ল'ব পাৰিব। এইযোৰ হৈছে পদ্মিনী কটনৰ, খুবেই ধুনীয়া যোৰা। আৰু আপোনালোকে যদি অকণমান ৰিজনেবল ৰেটত বিচাৰে তেতিয়া আপোনালোকে অনলাইনে ল'ব লাগিব। এতিয়া বৰ্তমান ইয়াৰ দাম হৈছে 3,350 টকাত ল'ব পাৰিব। হোৱাইট টচৰ, কৰবী পাঠক বাইদেউ, গুড ইভিনিং বাইদেউ, ভালে আছেনে? ভালে আছোঁ বাইদেউ। আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা, কটন টচৰ, 4,520। আৰু এইযোৰ হৈছে কটন নুনি, কটনৰ কাপোৰ অকণমান কেইদিনমান পাছতে ওলাব ৰ'ব। গুৱাহাটীত মিচিং কাপোৰ পঠিয়ালোঁ বাইদেউ,
আৰু ইয়াৰ দাম হৈছে 2280 টকা পঠিয়ালোঁ সিহঁতে আজি পালে মিচিং কাপোৰ আজি পালে সিহঁতে আৰু এইযোৰ হৈছে অফিচাৰ চইচৰ অকণমান চিম্পল শালৰ শেষ কাপোৰবোৰ অকণমান চিম্পল বনাবলগীয়া হয় আৰু সেইকাৰণে আপোনালোকে এইযোৰ ল'ব পাৰিব 4700 ৰুপিছত 4700 ৰুপিছত ব্লাউজখন বহুত ধুনীয়া দেই হেভি এইযোৰ হৈছে পিয়'ৰ টচৰ ব্লেক কালাৰ টচৰ আৰু টিপিকেল মিচিং ডিজাইনত কৰা হৈছে যিখিনি ডিজাইন ৰং বিৰংগী নহ'লে মিচিং কাপোৰবোৰ ভালেই নালাগে 18500 টকাত ল'ব পাৰিব 18500 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে হোৱাইট টচৰ খুব ধুনীয়া যোৰা ইয়াৰ কালাৰ কম্বিনেশ্যনৰ সৈতে একদম পাৰফেক্ট কালাৰ কম্বিনেশ্যন যদি আপোনালোকে ভাবে কিন্তু চইচ কৰিব পাৰিব এইযোৰ কাপোৰটো কোনে চিলাইছে অকণমান চাব দেচোন আকৌ টান খাইছে আৰু ইয়াৰ দাম হৈছে 7600 কাপোৰ 7680 টকা আৰু একে এইযোৰ হৈছে হোৱাইট টচৰ গোটেইখিনি কিন্তু হেণ্ডৱৰ্ক কৰা আৰু মই এটা কথা ক'ব বিচাৰোঁ যে মই বাৰু ছিংগাৰ নহয় কিন্তু ক'ব বিচাৰোঁ যিমান আমাৰ ছিংগাৰ আছে অসমৰ গোটেই কেইগৰাকীয়ে মই দেখিছোঁ যে 7680 গোটেই মানে অভাৰঅল যিমান ছোৱালী বা ওমেন ছিংগাৰ আছে গোটেই কেইজনীয়ে অসমৰ মানে শালত বোৱা কাপোৰ পিন্ধিছে কিন্তু একমাত্ৰ এইটো কি আছিলে মৰ্মিতা নে কি নামটো তাইৰ বাদে তাইহে চাগে মেচিনেট কাপোৰ পিন্ধি আমাৰ বহাগ বিহুৰ ষ্টেজবিলাকত উঠি ঘূৰি থকা দেখিছোঁ বাকী কিন্তু 7680 টকা বাকী কিন্তু গোটেই আমাৰ অসমৰ যিসকল ছিংগাৰ গোটেই কেইজনীয়ে হেণ্ডলুম কাপোৰেই পিন্ধে বা হেণ্ডলুমক গুৰুত্ব দি বা পিন্ধি ষ্টেজত উঠি পিন্ধি ভাল পায় কিন্তু সেইবোৰ বস্তু অকল অসমীয়া গান গালেই নহ'ব সেই হেণ্ডলুমৰ চিনাকিটো থাকিব লাগিব গান গাবলৈ আৰু এইযোৰ হৈছে কটন নুনি খুবেই ধুনীয়া চেল বৰ্ডাৰ 3000 ৰুপিছত ল'ব পাৰিব নাই অহাকালি গ'লে মানে পাব আমি কি পঠিয়ালোঁ গুৱাহাটীত পাজক দিছোঁ ন পাজক চেল বৰ্ডাৰ কিবা কিবি গুৱাহাটীত দিছোঁ আৰু এইযোৰ হৈছে কটন অহাকাইলৈ পাই যাব বাইদেউ ইয়াৰ দাম হৈছে 2280 টকাত ল'ব পাৰিব 2280 টকাত ল'ব পাৰিব এইযোৰ হৈছে চিল্ক কটনৰ খুবেই ধুনীয়া যোৰা ইয়াৰ দাম হৈছে 1800 টকাত ল'ব পাৰিব 1800 ৰুপিছত ল'ব পাৰিব 1800 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে চিল্ক কটনৰ 1800 টকাত ল'ব পাৰিব 2000 ৰুপিছত ল'ব পাৰিব মোক একেদিন যদি কাপোৰ বেচিবলৈ দিয়ে সিহঁতে মই চব চাগে বৰবাদে হৈ যাব মোক গালি পাৰিব সিহঁতে তেনেকৈ হৈ আছে আৰু এইযোৰ যে বহুত ধুনীয়া যিটো আমি বনাইছোঁ যে নতুনকৈ ফৰ ছামাৰ আৰু কাপোৰবোৰ বনোৱা মানে আৰু কেইদিন পাছত চব অভাৰঅল পাব্লিচিটি হৈ যায় কিন্তু এইখিনি কাপোৰ বহুত বেষ্ট কাপোৰ বহুত ধুনীয়া কাপোৰ 4300 আৰু এইযোৰ হৈছে গল্ডেন টচৰ খুব ধুনীয়া এইখিনি গোটেইখিনি ৱেডিঙৰ কাৰণে হয় 8450 টকাত ল'ব পাৰিব 8450 টকাত আৰু এইযোৰ হৈছে পিয়'ৰ টচৰ কিমান 7680 টকাত ল'ব পাৰিব 7680 টকা ৰেডি টু ৱেৰ থাকিব 7680 টকা এইযোৰ হৈছে 7680 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব আৰু কাৰোবাৰ যদি মুগা পাট টচৰ কিবা অৰ্ডাৰী থাকে বা ৱেডিং স্পেচিয়েল কিবা অৰ্ডাৰী থাকে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব কিন্তু অকণমান সময় দিব লাগিব বোলে কাপোৰযোৰ ল'লোঁ বোলে এসপ্তাহতে আকৌ সিটো বনাই দিব লাগিব তেনেকৈ নোৱাৰিম 7080 টকাত এইযোৰ ধুনীয়া টচৰ যোৰা ল'ব পাৰিব এইযোৰ হৈছে পিয়'ৰ টচৰ মাজত ব্ৰকেট কিন্তু কাপোৰযোৰ ধুনীয়া আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 9000 ৰুপিছত ল'ব পাৰিব মোক কৈছোঁ ন একেদিন মোক কাপোৰ বিক্ৰী কৰিবলৈ দিলে লাইভ কৰিব দিলে মানে চব চেচ হৈ যাব মানে চব হেৰি হৈ যাব এইযোৰ হৈছে কটন নুনি 2500 টকাত ল'ব পাৰিব বহুত ধুনীয়া কালেকশ্যন বা থেংক ইউ বহুত ধুনীয়া কালেকশ্যন আছে ন বহুত ধন্যবাদ আৰু এইযোৰ হৈছে কটন নুনি মেখেলাখন হেভি নে 2500 টকাত ৰেডি টু ৱেৰ কৰি ফ্ৰী হোম ডেলিভাৰী থাকিব আৰু আমাৰ ধেমাজিত আহে যদি আহি আপোনালোকে বজাৰ কৰে তেন্তে ষ্টিচিংটো ফ্ৰী থাকিব ষ্টিচিংটো ফ্ৰী কৰি দিবা আকৌ আৰু এইযোৰ পাতত নাথাকিব বাকীখিনিত থাকিব ন পাতত নাথাকিব ষ্টিচিং ফ্ৰী এইযোৰ অকণমান দাগ দুগ আছে বা কাইলৈ আকৌ গুচি আহিব আজি কিনাখিনি পাতত নাই ষ্টিচিং ফ্ৰী পাতত নাই কিন্তু বাকীখিনিত আপোনালোকে ফ্ৰী পাব আৰু ইয়াত পাটৰ চিলনি কিমান লয় 300 টকা ন দহি বাতি চিলাই আমাৰ ধেমাজি বিপণীখনত আমি 300 টকা লওঁ আৰু বেলেগ কাপোৰ আমি 200 টকা লওঁ এইযোৰ হৈছে কটনৰি 2280 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়'ৰ টচৰ ধুনীয়া ৰেডি টু ৱেৰ হৈয়ে আছে
7,680 টকাত ল'ব পাৰিব 7,680 টকাত ল'ব পাৰিব এইযোৰ যে খুবেই ধুনীয়া এইযোৰ কাপোৰ গুৱাহাটীত বিচাৰিছিলে কিন্তু এইটো গুৱাহাটীত দিবলগীয়া আছিলে কিন্তু কি হ'ল এনেকৈ ভৰাই নিদিলে জানো এইটো বিচাৰে মানুহে তাতে আমি খালি ইয়াত বনাইহে থওঁ ধৰক আমাৰ চাৰিওফালে বিপণী হৈ যোৱাৰ কাৰণে আমাৰ ধেমাজিত অকণমান বিশেষ কাষ্টমাৰৰ হেৰিটো ইমান ভিৰ নহয় তথাপিও থাকে কিন্তু আমি বেলেগ বেলেগ অন্য কামো কৰিব পৰাকৈ আমি অকণমান সময় উলিয়াব পাৰোঁ ইয়াৰ দাম ইয়াত প্ৰায় 13,500 তেনেকৈ মান হ'ব 13,500 মান হ'ব আৰু এইযোৰ হৈছে জাকৈ চলিৰ সেই মই লকডাউনৰ আগতে মোক কোনোবা বাইদেউ এগৰাকী দিছিলে বাৰু লকডাউনৰ সময়তে দিছিলে তেতিয়া বনোৱা মানে লকডাউনত আমি বহুত কাম কৰিলোঁ লকডাউনৰ সময়তে আমি নিজক কাংকান যে এখন হেণ্ডলুমৰ বিপণী আছে বুলি আমি নিজক আপোনালোকৰ আগত পৰিচয় কৰিব পাৰিলোঁ যিহেতু আমি লকডাউনৰ সময়ত আমি বহি নাথাকিলোঁ তেতিয়া আমাক বনোৱা বহুত ডিজাইন দিছিলে 7,080 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে ডিমাষ্টাৰ ডিজাইনৰ 100ত 100 নহয় কিন্তু জাষ্ট কিবা এটা আমি চেষ্টা কৰিছোঁ আৰু ৰিচেণ্টলি এইটো কাপোৰ আমি মেচিন মেডতো এতিয়া দেখিছোঁ মেচিন মেডটো ইমান সহজ হৈ গৈছে যে দেখিলে কম্পিউটাৰত চিককৈ লগাই দিলে আৰু কাপোৰ চিককৈ ওলাই থাকিলে ইয়াৰ দাম হৈছে 6,480 ৰুপিজ 6,580 আৰু এইযোৰ হৈছে টচৰ এইযোৰো 6,580 ৰুপিছত ল'ব পাৰিব 6,580 টকাত ল'ব পাৰিব এইযোৰো হৈছে 6,580 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এইযোৰ হৈছে ডাইটছৰ ধুনীয়া 6,580 টকাত ভাল দামত পাইছে পাই 6,580 টকাত ল'ব পাৰিব একেই আৰু এইযোৰ হৈছে 7,080 ৰুপিছত ল'ব পাৰিব 7,080 টকাত মেখেলাটো চাগে অলপ বেছিকৈ ফুল আছে 7,080 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে টচত পাত বোৱা 8,400 টকাত ল'ব পাৰিব এইযোৰ যে একদম পিন্ধি বহুত ভাল পাব কালাৰটো ভাল নাপাব পাৰে কিন্তু পিন্ধি বহুত ভাল পাব বহুত লাইট ৱেইট আৰু এইযোৰ হৈছে পিয়ৰ টচৰ বহুত ধুনীয়া এইযোৰ কাপোৰ আপোনালোকে কইনাক এযোৰ দিব পাৰে পিছে আমাৰ কইনাকো এযোৰ দিবিনে নাই এনেকুৱা আমি দিছোঁ নে নাই দিছোঁ ন আমি জোনবিৰি দিছোঁ বুলি কৈছে আৰু ইয়াৰ দাম 10,080 ৰুপিছত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ টচৰ আৰু এই পিয়ৰ টচৰ ধুনীয়া যোৰা ল'ব পাৰিব 9,000 ৰুপিছত ল'ব পাৰিব 9,000 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে মাল্টি কালাৰত খুবেই ধুনীয়া আৰু ইয়াৰ কাপোৰ কালাৰ কম্বিনেশ্যন বা মিনা কৰা যিটো খুব ধুনীয়া গোটেইখিনি হাতেৰে কৰা হৈছে 12,200 টকাত ল'ব পাৰিব 12,200 টকাত ল'ব পাৰিব এইযোৰ হৈছে টচৰ 6,540 টকাত ল'ব পাৰিব 6,540 টকাত আৰু কেইদিনমান পাছত হয়তো পাপৰিয়ে যদি যাব মানে যদি যায় নহয় একচুৱেলি পাপৰিয়ে যাব গুৱাহাটীলৈ তেতিয়া তাত যিখিনি ৰিডাকশ্যনৰো কাপোৰ ওলাব অকণমান কাপোৰ ওলাব তাই গ'লে ইয়াৰ পৰা অকণমান লৈ যাব আৰু তাতো আছে কেইটামান সেইখিনি পাপৰিয়ে আপোনালোকক দিব বা দেখাব লাইফত ইয়াৰ দাম 7,080 টকাত ল'ব পাৰিব মই যিহেতু এইকেইদিন নাযাওঁ গুৱাহাটী তাই যাব সেইকাৰণে অল্টাৰনেটিভ কেলে অনলাইনৰ পৰা ইটো চোৱাখিনি আমি দুটাই চাওঁ সেইকাৰণে তাইয়ে যাব আৰু এইযোৰ হৈছে 7,080 টকা এইযোৰ কাপোৰ ল'ব পাৰে ধুনীয়া এইযোৰ হৈছে পিয়ৰ টচৰ ধুনীয়া যোৰা একে 7,680ত ল'ব পাৰিব 7,680ত ল'ব পাৰিব মোৰ ইয়াত অকণমান ঘৰতো কাম আছে আচলতে মোৰ ঘৰত কাম বুলি নহয় মই ঘৰ নাহাৰোৱেই আজিকালি লেতেৰা হ'লেও হৈ থাকিবলৈ দিওঁ মই খালি বগীবিল গৈ থাকোঁ আজিকালি এনেই গৈ থাকোঁ ভাল লাগে তাত লাগিলে ৰ'দতে একদম জ্বলি গৈছোঁ তথাপিও 6,540 ৰুপিজ আৰু এইযোৰ হৈছে খুবেই ধুনীয়া টচৰ অকণমান মুগা কালাৰ টচৰ মানে মুগাৰ ভনীয়েক দেখা লাগিছে আৰু কিছুমান একে দেখা আমি কওঁ নহয় আমুকৰ ভনীয়েক নিচিনা লাগিছে যে কওঁ এই কাপোৰযোৰ তেনেকৈ হৈছে মুগাৰ ভনীয়েক যেন লাগিছে দাম কিমান আছে 8,400 টকাত ল'ব পাৰিব এইযোৰ হৈছে এইযোৰ 7,680 টকাত ল'ব পাৰিব এইটো 7,680 টকাত আৰু এইযোৰ হৈছে টচৰ চেলবৰ্ডাৰ 7,680 টকাত ল'ব পাৰিব বাইদেউ ব্লাউজ আছে নেকি ব্লাউজ ৰেডিমেড আমি গোটেইখিনি উধাই মুধাই চব গুৱাহাটীত দি দিলোঁ ৰেডিমেড ব্লাউজ বহুতখিনি আছে আৰু তাত অকণমান আপডেট কৰিবলগীয়া হৈ আছে সিহঁতে লাইভ কৰে কিন্তু আপোনালোকে চাই ভাল নাপায় নেকি নাজানো আৰু পাপৰিয়ে গৈ যদি লাইভ কৰে তেতিয়া ভাল পাব চাগে আৰু এইযোৰ হৈছে 6,540 টকাত ল'ব পাৰিব
6,540 টকাত। আৰু এইযোৰ হৈছে চেল্ফ বৰ্ডাৰ 7,080 টকাত ল'ব পাৰিব, 7,080 ৰুপিছত ল'ব পাৰিব, 7,080 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া, যিটো ডিজাইন আমি কেতিয়াও আপডেট কৰাৰ প্ৰয়োজন নাই। আজিৰ তাৰিখলৈকে যদি আপোনালোকৰ লগত এনেকুৱা এযোৰ কাপোৰ নাই, আমাৰ পৰাই লওক বুলি নকওঁ, কিন্তু আমাৰ ধেমাজিত বোৱা এনেকুৱা কাপোৰ আপোনালোকে ল'ব পাৰে, লৈ থ'ব, যিহেতু এইটো আমাৰ এভাৰগ্ৰীণ ডিজাইন, আমাক দৰকাৰ হৈয়ে থাকিব। 6,540 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ কৰি। এইযোৰো হৈছে 6,540 টকাত ল'ব পাৰিব। আৰু এনি মেইন ছেট ধেমাজিত যদি আহি লয় 17,800 টকা, ছেকেণ্ড ছেট 15,500 টকাত ল'ব পাৰিব। আৰু ধেমাজিত আমাৰ 365 ডেইজ, গোটেই বছৰটোৱে চেল থাকিব অকল ধেমাজি বিপণীখনত। সেইকাৰণে আপোনালোকে মিছ নকৰিব, আহিবলৈও নাপাহৰিব কিবা যদি দৰকাৰী আছে।